হাতীৰ সংখ্যা বাঢ়িছে অসমত। বছৰটোৰ আৰম্ভণিতে ৰাজ্যবাসীৰ বাবে সুখবৰ। ৰাজ্যত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি। বছৰটোৰ আৰম্ভণিতে এক সুখবৰ। অসমত বাঢ়িছে হাতীৰ সংখ্যা। বন্য জীৱ-জন্তুৰে ভৰি থকা অসমত হাতীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পোৱাটো স্বাভাৱিকতে ৰাজ্যখনৰ বাবে এক সুখবৰ। শেহতীয়াভাৱে কৰা গণনাত পোহৰলৈ অহা তথ্য মতে অসমত ২০২৪ চনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি পাইছে। অসমৰ বন বিভাগে চলোৱা গণনাত ৫,৮২৮টা হাতী থকাৰ তথ্য লাভ কৰাৰ পিছতে পৰিৱেশবিদসকলেও ইয়াক নতুন বছৰৰ এক ভাল লগা খবৰ বুলি অভিহিত কৰিছে। ২০০২ চনত ৰাজ্যখনত থকা হাতীৰ সংখ্যা আছিল ৫,২৪৬টা। ২০০৮ চনত এই সংখ্যা সামান্য বাঢ়ি ৫,২৮১টা হৈছিল। ২০১১ চনত অসমত থকা হাতীৰ সংখ্যা বৃদ্ধি হৈ ৫,৬২০টা হৈছিল। ২০১৭ চনত এই সংখ্যাই ৫,৭১৯ৰ ঘৰ স্পৰ্শ কৰিছিল। ৰাজ্যখনত হাতী মানুহৰ সংঘাত সঘনে হৈ থকা ঘটনাই সততে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে। বনাঞ্চল বেদখলকাৰীৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত জংঘলৰ হাতী জনাঞ্চললৈ ওলাই আহিছে, কিন্তু সম্প্ৰতি বনভূমিত হোৱা বেদখলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ অভিযান চলোৱাৰ পিছতে জনাঞ্চললৈ ওলাই অহা হাতী বনাঞ্চললৈ উভতি গৈছে। অৱশ্যে হস্তিদণ্ডীসমূহত গ্ৰহণ কৰিবলগীয়া সতৰ্কতা অৱলম্বন কৰিলে ৰেলৰ খুন্দাত হাতীৰ কৰুণ মৃত্যু হোৱা আদিৰ দৰে ঘটনা হ্ৰাস পাব আৰু ৰাজ্যৰ হস্তি সম্পদ বৃদ্ধিত নিশ্চয়কৈ অৰিহণা যোগাব। ব্যুৰ' ৰিপৰ্ট, এনিফাৰো 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ ৯৪৩৫৭০৭১33 ৯70796728৫।